নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা অফিচিয়েল নটিচ আহিছে আপকামিং যি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট আছে আৰু সেই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ আপোনাৰ অফিচিয়েল ডেট এনাউন্স কৰা হৈছে অহা 29 ডিসেম্বৰত আপোনাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ অফিচিয়েল ডেট দিয়া হৈছে 29/12/2024 আৰু আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অহা 15 ডিসেম্বৰৰ পৰা আপোনালোকৰ যি এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড আছিল সেই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডেৰে লগইন কৰি পেলাই আপোনালোকে এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব লাগিব আৰু এডমিট কাৰ্ডৰ হাৰ্ড কপিটো আপোনালোকে এক্সামিনেশ্যন হলত লৈ যাব লাগিব তাৰ লগতে ফটো আইডেন্টিটি কাৰ্ড আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি আপোনালোকে লৈ যাব লাগিব তাৰ লগতে পিডব্লিউডি যিখিনি ক্যান্ডিডেটস আছে তেওঁলোকৰ যি সাৰ্টিফিকেট সেই সাৰ্টিফিকেট তেওঁলোকে লৈ যাব লাগিব গতিকে এইখিনি ইম্পৰ্টেন্ট কথা আছিল অফিচিয়েল নটিচখনত লিখা এতিয়া বহুতে মোলে মেছেজ কৰিছে এখন ৰিয়েল নে ফেক হয় এখন একদম ৰিয়েল নটিচ হয় madhyamik.assam.gov.in এই যিটো অফিচিয়েল ওয়েবসাইট আছে এই অফিচিয়েল ওয়েবসাইটটোত এই নটিচখন বৰ্তমান এভেইলেবল আছে আপোনালোকে ভিজিট কৰিলে এই নটিচখন পাই যাব আৰু এতিয়া বহুতে এটো সুধিছে যে এদিন আগত আপোনাৰ এক্সামৰ প্যাটাৰ্নটো চেঞ্জ কৰি ম্যাথছ ইনক্লুড কৰি 15 মাৰ্কছৰ এদিন পিছতে হঠাৎ এনেকুৱা ধৰণৰ এক্সামৰ ডেটটো দিছে মাজত এমাহো নাই ক্যান্ডিডেটখিনিৰ কাৰণে ম্যাথছখিনি এক্সট্ৰাকে পঢ়িবৰ কাৰণে গতিকে এটো এটা কিমান দূৰ যুক্তিসংগত হৈছে এই কথাটো সেই ক্ষেত্ৰত বহুতে মোলৈ মেছেজ কৰিছে চাওক এতিয়া মইতো আৰু একো কৰি দিব নোৱাৰো কিন্তু মোৰ যদি পাৰ্সোনেল যদি ভিউটো আপোনালোকে জানিব বিচাৰে মোৰ ইয়াত লাভ লোকসান একো নাই কিন্তু এটা কথা ঠিক যে এটো এটা আনফেয়াৰ বুলি ক'ব লাগিব কাৰণ ক্যান্ডিডেট সকলক অন্তত আৰু কিছু সময় দিব পাৰিলে হেতেন ডিএসসি মই হেতুই ক'ব বিচাৰো বাকি এতিয়া আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব যে এই যেটো খবৰ হঠাৎ তেনেকুৱা ধৰণে এক্সাম ডেটটো দিয়াটো এটো কিমান দূৰ ফেয়াৰ হৈছে বা কিমান দূৰ যুক্তিসংগত হৈছে এটো ডেফিনেটলি আপোনালোকে কমেন্ট কৰি কমেন্ট বক্সত জনাব আৰু পাৰিলে ভিডিওটো আপোনালোকে অলপমান শেয়াৰ কৰিব গতিকে এটোই আপডেট আছিল এক্সামৰ ডেট সম্পৰ্কত আৰু এক্সাম এডমিট কাৰ্ড ইস্যু ডেট সম্পৰ্কত গতিকে ভিডিওটো দেখিনি আছিল আপোনালোকক লগ পাম এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ